শান্তি আলোচনাৰ মাজতেই ডনাল্ড ট্ৰাম্পে পুনৰ জ্বলাজুইত ঘিউ ঢালিছে। এফালে শান্তি আলোচনাৰ প্ৰস্তাৱ, আনফালে ট্ৰাম্পে ইৰাণক সকিয়নি প্ৰদান কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ইৰাণৰ ইছলামিক সেনা। ইছলামাবাদত এইবাৰ শান্তি আলোচনা বিফল হ'লে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ'ব বুলি ট্ৰাম্পে হুংকাৰ দিয়াৰ পিছতেই ইৰাণে প্ৰত্যুত্তৰ দি উল্লেখ কৰিছে যে বন্দুক সন্মুখত ৰাখি শান্তি আলোচনাৰ বৈঠকত ইৰাণে কোনো কাৰণতে অংশগ্ৰহণ নকৰে। যদি ট্ৰাম্পে সঁচাকৈ শান্তি আলোচনা বিচাৰে তেন্তে ট্ৰাম্পক দুখোজ পিছুৱাব লাগিব। ট্ৰাম্পৰ কোনো ধৰণৰ ভাবুকি সহ্য কৰা নহ'ব। ট্ৰাম্পে শান্তি আলোচনা বিচাৰিলে ইৰাণৰ সকলো চৰ্ত মানিব লাগিব। ট্ৰাম্পৰ ভাবুকিক ইৰাণে কেৰেপ নকৰে। ইৰাণৰ ইছলামিক সেনাই ট্ৰাম্পক এই বুলিও সকিয়নি প্ৰদান কৰে যে শান্তি আলোচনাৰ বাবে ট্ৰাম্পে ইৰাণৰ সকলো চৰ্ত মানিবই লাগিব, নহ'লে ইৰাণ যিকোনো যুদ্ধৰ বাবে সাজু। ইৰাণে কোনো কাৰণতে পিছুৱাই নাহে। ইৰাণৰ ইছলামিক সেনাই ট্ৰাম্পক এই বুলিও সকিয়নি প্ৰদান কৰে যে যুদ্ধৰ বাবে ইৰাণে মিছাইলৰ নতুন ষ্টক সাজু কৰি ৰাখিছে। ইফালে ট্ৰাম্পক উভতি ধৰিছে য়ামেনে। ট্ৰাম্পক কোনো কাৰণতে বিশ্বাস নকৰে বুলি হুংকাৰ প্ৰদান কৰি য়ামেনে উল্লেখ কৰিছে যে ট্ৰাম্প বিশ্বাসৰ পাত্ৰ নহয়। ট্ৰাম্পৰ কথাক গুৰুত্ব নিদিয়ে য়ামেনে। সময় থাকোঁতেই হৰমুজৰ পৰা আঁতৰি যাওক আমেৰিকান নৌসেনা। হৰমুজ প্ৰণালীত আমেৰিকাই বাধা প্ৰদান কৰিব বিচাৰিলে পৰিমাণ ভয়াৱহ হ'ব। নিস্তাৰ নাপাব ট্ৰাম্প। আমেৰিকাৰ এটা ভুলেই কাল হ'ব ট্ৰাম্পৰ বাবে। ইৰাণক ক্ষতি কৰিব বিচাৰিলে য়ামেনে দ্বিতীয়টো জলপথ বন্ধ কৰি দিবলৈ বাধ্য হ'ব। য়ামেনৰ এই সকিয়নিৰ পিছতেই আমেৰিকাত হাহাকাৰ লাগিছে। য়ামেনে বিগত সময়ত আমেৰিকাক যি আঘাত কৰিছিল এতিয়াও পাহৰিব পৰা নাই। 2025 চনত য়ামেনৰ হুথিয়ে আমেৰিকাৰ ওপৰত যি ভয়াৱহ আক্ৰমণ কৰিছিল, আমেৰিকান নৌসেনা পলাবলৈ বাধ্য হৈছিল। এতিয়া যদি পুনৰ য়ামেনে আমেৰিকাৰ ওপৰত আক্ৰমণ কৰে তেন্তে ট্ৰাম্পৰ ৰক্ষা নাই, যাৰ বাবে এতিয়া বাৰে বাৰে সুৰ সলাইছে ট্ৰাম্প। ইৰাণৰ সৈতে শান্তি চুক্তিৰ বাবে ব্যাকুল হৈ পৰিছে ট্ৰাম্প, কিন্তু ট্ৰাম্পক তিলমাত্ৰ গুৰুত্ব দিয়া নাই ইৰাণে।